বাক্সাত গাড়ী জ্বলাই দিয়া জুবিন গাৰ্গৰ অনুৰাগীসকল সকলো মুছলমান। বাক্সাত যিসকলে গাড়ী জ্বলাই দিছে আৰু প্ৰতিবাদ কৰিছে সেইবোৰ সকলোবোৰ হ'ল মুছলমান লোক। এইষাৰ মই কোৱা কথা নহয়, এই কথাষাৰ কৈছে বিতৰ্কিত শিখা শৰ্মাই। আচলতে শিখা শৰ্মাই বিচাৰিছে কি? জুবিন গাৰ্গ ডাঙৰীয়াৰ যিসকল অনুৰাগী সেই অনুৰাগীসকলক এতিয়া সজালেগৈ মিয়া, আৰু মিয়াসকলেহে বোলে হেনো গাড়ী মটৰ জ্বলাইছে। আগতে তেওঁ মিয়া আৰু মুছলিমক যিটো ৰূপত ভাল পাইছিল, তেতিয়া আমাৰ অসমীয়া কোনোবাই যদি মিয়াৰ বিষয়ে বেয়াকৈ কৈছিল তেনেহ'লে তেওঁ উভতি ধৰিছিল। এতিয়া সেই মিয়াসকলক কিয় চকুৰ কুটা দাঁতৰ হোল হ'ল শিখা শৰ্মাৰ। এই শিখা শৰ্মাই কিয় বিতৰ্ক কৰি থাকে? কাৰণ জুবিন গাৰ্গৰ অনুৰাগীসকলে কাৰ ক্ষোভত কিয় গাড়ী জ্বলাই দিবলৈ বাধ্য হ'ল, এই কথাখিনি জনাৰ পাছতো তেওঁ এতিয়া এই সকলোবোৰকে মিয়া সজালে। আচলতে তেওঁ এগৰাকী বিতৰ্কিত মহিলা। তেওঁ সকলোতে বিতৰ্ক কৰি ভাল পায় আৰু সকলোতে বিতৰ্ক কৰিয়ে থাকে। কাৰণ কেতিয়াবা তেওঁ মিয়া পক্ষ হৈ যোৱা দেখিবলৈ পোৱা যায় আৰু কেতিয়াবা আকৌ দেখিবলৈ পোৱা যায় অসমীয়া ফালে। তেওঁ আচলতে হয় কি? প্ৰকৃততে তেওঁ কাক ভাল পায়, মিয়াসকলক নে অসমীয়াক? তেওঁ কেতিয়াবা গালি গালাজ পাৰি থকা দেখিবলৈ পোৱা যায় আমাৰ অসমীয়া মানুহক, আৰু কেতিয়াবা গালি গালাজ পাৰি থকা দেখিবলৈ পোৱা যায় মুছলিম মিয়া এইসকলক। আগতে তেওঁ একেটা নলীৰে পানী গৈছিল সেই মুছলিম আৰু মিয়াসকলৰ। যেতিয়া নেকি তেওঁ ইলেকশ্যনত উঠিবলৈ ল'লে, বিৰোধী পাৰ্টি কিবা এটা খেলিবলৈ লৈছিল, বৰ বিশেষকৈ নাজানো কিন্তু এইবোৰ শুনিহে থাকোঁ, তেওঁ ছাপোৰ্ট নকৰা বাবে আজি মিয়াসকলক তেওঁ ইমানেই বেয়া পোৱা হ'ল, প্ৰতিটো কাম কৰিলে অকল মিয়াসকলৰ বদনাম দি দিয়ে। মিয়াসকলক তেওঁ ইমানেই বেয়া চকুৰে চাবলৈ ধৰিলে। আজি জুবিন গাৰ্গৰ অনুৰাগীসকল, আমি তাত হিন্দু, খ্ৰীষ্টান, মুছলিম কোনো ধৰ্মৰ জাতি তাত বাছ বিচাৰ নকৰি সকলো একত্ৰিত হৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকাৰ পাছত এইগৰাকীয়ে খোজ মাৰি উলিয়ালে মিয়াসকলেহে গাড়ী জ্বলাই দিলে বুলি। কেইজন মিয়া মানুহ তাত আঘাতপ্ৰাপ্ত হ'ল, কেইজনৰ ভৰিত গুলি লাগিলে, কাৰ ভৰিত গুলি লাগিলে তেওঁ এই নিউজসমূহ নাই পোৱা নেকি? বাক্সাত যিসমূহ গাড়ী জ্বলালে সেইসমূহ বোলে মিয়াসকলে জ্বলালে। সকলো ভুৱা প্ৰচাৰ চলাই এওঁ আচলতে বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰে। আচলতে মানুহগৰাকী কেনেকুৱা, কিয় বিতৰ্ক সৃষ্টি কৰে এই কথাটো ধৰিব নোৱাৰোঁ। কাৰণ এজনী মানুহে ইপিঠি সিপিঠি দুই পিঠিৰে সমানে তাল বজায়। কাৰণ চন্দা মাছে যেনেকৈ ইচাত বিচাত কৰি থাকে, পানী পালে চেলেকনি মাৰি থাকে, ঠিক তেনেকৈ শিখা শৰ্মাও এইপালে সিপাৰ এইপালে ইপাৰ এনেকৈ লুটি বাগৰ কৰি থকা দেখিবলৈ পোৱা গৈছে। সেই গতিকে এই কথাষাৰ শুনি ফেচবুকত যিটো পোষ্ট দিছে সেই পোষ্টটো দেখি ভাল নালাগিল। গতিকে এই কথাষাৰ মই আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।